নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ নতুন গণিতৰ যিটো অধ্যায় 3 আছে, চেপ্টাৰ 3 ভগ্নাংশ ফ্ৰাকশ্যনছ। সো ইফালে তোমালোকে চাবা এটা কিউআৰ কোড দিয়া আছে। প্ৰতিটো পাঠৰে প্ৰতিটো সাবজেক্টতে কিউআৰ কোড তোমালোকে দেখা পাবা। এটা তাৰ তলত এটা নাম্বাৰ লিখা থাকে, যেনেকুৱা W9U7G3। এইটো ইউটিউবত সাৰ্চ কৰিবা, ভিডিঅ'বিলাক আহি যাব, ঠিক আছে। আৰু পাৰিলে লাষ্টত আপিল ৰহমান বুলি লিখিবা। তেনেকুৱা ইয়াত নাম্বাৰ আছে B6W6K8, আপিল ৰহমান মাৰিবা, ধুনীয়াকৈ এইটো চেপ্টাৰ আহি পৰিব ফ্ৰাকশ্যনছ, ঠিক আছে। নেক্সট চেপ্টাৰৰ কাৰণে নেক্সট কিউআৰ কোডটো মাৰিবা, আহি যাব। যি কি নহওক ভগ্নাংশ কি হয় এইটো পাঠত আমি বুজিবলৈ পাম। সো প্ৰথমে আমাক চাব লাগিব পেজ নম্বৰ 92 আৰু 93ত আমাক দিয়া আছে। কৰি চাওঁ আহা 3.1। সো এই 3.1 আমি কৰিলে আমি ভগ্নাংশৰ বিষয়ে আমি গম পাই যাম। সো তোমালোকে ইতিমধ্যে ভগ্নাংশ কি হয় অকণমান জানা, যদি পাহৰি গৈ যায় একো কথা নাই, মই তোমালোকক এইটো ভিডিঅ'ত শিকাই দিওঁ আৰু, ঠিক আছে। অকণমান মনত পেলাই দিওঁ। তাৰমানে ভগ্নাংশ কি হয় যে আমি P/Q আকাৰত লিখোঁ। ওপৰটোক আমি লব বুলি কওঁ, তলৰটোক হৰ বুলি কওঁ। ইংৰাজী মিডিয়ামত নিউমেৰেটৰ বুলি কয়, নিউমেৰেটৰ। এইটো কয় ডিনমিনেটৰ, ঠিক আছে। ইংৰাজী মিডিয়াম ওপৰটো কয় নিউমেৰেটৰ আৰু তলৰটো কয় ডিনমিনেটৰ। ওপৰটো কয় লব, তলৰটো কয় হৰ। অকল ব দে উব নহয়, লব, ঠিক আছে। পূৰণ যেতিয়া আমি কৰিম লবে লবে পূৰণ কৰিম আৰু হৰে হৰে পূৰণ কৰিম। আমাক এক নম্বৰ কি কৈছে 3.1ৰ 3.1 এক নম্বৰ কৈছে যে 100 পৃষ্ঠাৰ এখন চুটি গল্প কিতাপ 3/5 অংশ ৰীতাই পঢ়িলে। ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে? সো গতিকে ৰীতা পঢ়িছে কিমান? 3/5 পাৰ্টছ। সো গতিকে 100 পৃষ্ঠাৰ আছিলে। সো আমি সলিউশ্যনটো কৰিম। 100 পৃষ্ঠা যেনেকুৱা 3/2 যদি লিখোঁ এইটো এটা কি হয়? ভগ্নাংশ হয়। তাৰপিছত 3/5 লিখিছে, এইটো এটা ভগ্নাংশ। ইয়াত লব হৈছে 3, হৰ হৈছে 5, ঠিক আছে। সো আমি 100 পৃষ্ঠা আছিলে, গতিকে 100 পৃষ্ঠা লিখিম। দেখিবা ক'ত আছে? ইয়াত চাবা পৃষ্ঠাৰ। যেতিয়া মানে পূৰণ, মনত ৰাখিবা। মানে হৈছে পূৰণ। গতিকে 100 পৃষ্ঠাৰ চুটি গল্প কিমান আছিলে? 5 ভাগত 3 বা 3/5। 3/5 ৰীতাই পঢ়িছে। এতিয়া ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে? এতিয়া আমি এইটো কটাকটি কৰিলে আমি পাই যাম। এতিয়া চাবা, এইটো তলত একো নাই, মানে এইটো তলত 1 আছে, ঠিক আছে। গতিকে এইটো যদি আমি ভালকৈ লিখিব যাওঁ, সংখ্যাৰ তলত 1 থাকে আমি জানো। গতিকে 100 তলত থাকে 1 ইনটু 3/5। এতিয়া ওপৰে ওপৰে পূৰণ, অৰ্থাৎ লব এইটো লব পূৰণ, এইটো হৰ পূৰণ হয়। এতিয়া পূৰণ কৰা, 1 পূৰণ 5 5, 100 পূৰণ 3 300 পাই যাওঁ। এতিয়া যদি আমি কটাকটি কৰোঁ, ভাগ কৰি দিওঁ 5ক 300ক 5ৰে ভাগ কৰি দিওঁ, কি হ'ব? 5 6 গুণ 30, 30 কৰা গ'ল 0 নামি আহিলে 0টো ওপৰত যাব, গতিকে 60 পাই যাওঁ। সো গতিকে 60 হ'ব আমাৰ এনচাৰটো। গতিকে তাৰমানে ৰীতাই কিমান পৃষ্ঠা পঢ়িলে? 60 পৃষ্ঠা পঢ়িলে, ঠিক আছে। গতিকে লিখিম অতএব ৰীতাই 60 পৃষ্ঠা পঢ়িছিল, ঠিক আছে। কৈছে যে কিমান পৃষ্ঠা পঢ়িলে, গতিকে ৰীতাই 60 পৃষ্ঠা পঢ়িছিল। বাছ এনেকৈ সলিউশ্যন কৰিবা, হৈ যাব। বুজি পালা? ইংৰাজী মিডিয়াম লিখিবা, দেয়াৰফৰ ৰীতা ৰিডছ 60 পেজেছ। বাছ হৈ যাব, ঠিক আছে। নেক্সট আমাক দিছে 2 নম্বৰটো। 2 নম্বৰটো ইয়াতে কৰি লওঁ। 2 নম্বৰ কৈছে যে এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী। সো গতিকে 200 গৰাকী হৈছে জনসংখ্যা। তাৰে 5 ভাগত 2 অংশ মহিলা আছে। গতিকে 5 ভাগৰ 2 অংশ মহিলা আছে। গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান? গতিকে 5 ভাগত 2 অংশ কিমান আছে সেইটোৱে আমি পূৰণ কৰি দিলে আমাৰ মহিলাৰ সংখ্যা ওলাই পৰিব। গতিকে আমি লিখিম, এইটো কটাকটি কৰিম ডাইৰেক্ট। ইয়াৰ তলত 1 আছে, 1 পূৰণ 5 5 হয়, আৰু 200 পূৰণ 2 400 হৈ যায়। বা এনেকৈ কাটিব পাৰি যে 5 1 গুণ 5, 5 4 গুণ 20, 0টো লগ লাগিব, অৰ্থাৎ 5 40 200 পাই যাওঁ। আৰু তলত 1 1 আছে, কটাকটি নাযায়। এতিয়া 40 পূৰণ 2 হ'ব, 40 পূৰণ 2 কৰিলে আমি 80 পাই যাওঁ। গতিকে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা হ'ব 80 জন, ঠিক আছে। গতিকে লিখিম অতএব গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা
জাষ্ট পূৰণ কৰিব লাগে ঠিক আছে মহিলাৰ সংখ্যা ইজ ইকুৱেল টু 80 ঠিক আছে 80 জন মহিলা 80 গৰাকী দিব পাৰা গৰাকী বাস এইখিনি আমাৰ 2 নম্বৰটোৰ সমাধান বা সলিউশন বুজি পালা এনসাৰখিনি ইয়াতো ৰাখিব পাৰি অকল ইংৰাজী মিডিয়াম যদি এইখিনি লিখিব ইচ্ছা নাই এইখিনি ৰাখি দিবা হৈ যাব ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে আমাক কৈছে যে এজন মানুহৰ হাতত 500 টকা আছিল গতিকে এজন মানুহৰ হাতত 500 টকা আছিল তাৰে 1.5 তেওঁ বাস ভাড়া দিলে তেওঁৰ হাতত কিমান টকা বাকি থাকিলে গতিকে বাস ভাড়া দিছে 500 টকাৰ 1.5 অৰ্থাৎ 10 ভাগৰ 1 অংশ বাস ভাড়া দিছে গতিকে বাকি কিমান থাকিলে হেতু আমাক খুদিছে সো 3 আমি সলিউশন কৰিম সো আমি চাও যে মুঠ টকা আছিল যে মুঠ টকা এনেকে লিখিব পাৰি যে মুঠ টকা ইজ ইকুৱেল টু 500 বাস ভাড়া দিলে বাস ভাড়া কিমান দিলে এই 500 টকাৰ 500 টকাৰ 1.5 অৰ্থাৎ 10 ভাগৰ 1 ঠিক আছে 10 ভাগৰ 1 দিছে গতিকে এতিয়া আমি কটাকটি কৰিম চাও বাস ভাড়া কিমান দিছে এইটো শূন্য কটা যাব 1 1 থাকিলে গতি 50 টকা তাৰ মানে 50 টকা দিছে বাস ভাড়া ঠিক আছে এতিয়া আমাক কৈছে যে তেওঁৰ হাতত কিমান টকা বাকি থাকিল গতিকে 500 টকা আছিল 50 টকা বাস ভাড়া দিছে গতিকে বাকি কিমান থাকিব 500 পৰা 50 টো বিয়োগ কৰি দিলে হৈ যাব সো গতিকে মতে আমাক কৈছে তেওঁৰ হাতত গতিকে তেওঁৰ হাতত বাকি থাকিল মুঠ আছিল 500 টকা তাৰে 1.5 ভাড়া দিছে অর্থাৎ 50 টাকা ভাড়া দিছে গতি 50 টা আমি বিয়োগ কৰি দিম 500 পৰা 50 গলে 450 টাকা তেওঁৰ হাতত থাকিব ইমান টকা ঠিক আছে গতিকে তেওঁৰ হাতত বাকি থাকিল 450 টকা বাস এইখিনি সলিউশন এইখিনি ব্ৰেকেটত দি সাইডত টকা লিখিব পাৰা ঠিক আছে এনেকে কৰিবা 3 নম্বৰটো সলিউশন হৈ গল এতিয়া 4 নম্বৰ প্ৰশ্ন খুবই ইন্টাৰেস্টিং অংক এইবিলাক পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট যে মান নিৰ্ণয় কৰা এই নম্বৰটো দিছে আমাক যে 1/4 পূৰণ 2/3 সো এটো আমাক মান নিৰ্ণয় কৰিব দিছে আমি কেনেকৈ কৰিম এইটো আৰু এইটো পূৰণ কৰিম এইটো আৰু এইটো পূৰণ কৰিম ঠিক আছে সো গতিকে লব লব পূৰণ হৰ হৰ পূৰণ হ'ব বুজি পাইছা নে মানে এইটো লব এইটো হৈছে হৰ পূৰণ লব আৰু হৰ যদি থাকে কি হয় লব লবটো পূৰণ হয় অৰ্থাৎ লব পূৰণ লব হয় হৰ পূৰণ হৰ হয় হৰ পূৰণ হৰ হয় যদি কোনো এটা সংখ্যাৰ হৰ না থাকে যেনেকৈ 3 ইয়াৰ হৰটো কিমান হয় ইয়াৰ হৰ একোন ইমান তলত 1 আছে গতিকে ইয়াৰ হৰৰ সংখ্যা হ'ব 1 ঠিক আছে এতিয়া পূৰণ কৰি দিম লব লব পূৰণ 1 পূৰণ 2 1 2 গুণ 2 4 3 গুণ 12 ঠিক আছে সো গতিকে আমি 2/12 পালো এতিয়া ইয়াৰ কটাকটি যাব ভাগ যাব 12 কাৰণ তোমালোকে 12 ক 2 এৰে ভাগ কৰা 2 6 গুণ 12 সো গতিকে আমি 6 পালো তাৰ মানে আমি আনসারটো পাম 6 ঠিক আছে এনেকৈ পাৰিব কাটিব পাৰি এনেকৈ কাটিব পাৰি 2 1 গুণ 2 2 6 গুণ 12 2 1 গুণ 2 2 6 গুণ 12 then 1/6 পাই যাও সরি 1/6 পাই যাও आंसर হ'ব 1/6 एक्चुअली আমাক 2 কে ভাগ কৰিব লাগে 2 কে 12 দি ভাগ কৰিব লাগে সেটো সংখ্যা সৰু গতি দশমিক দিম ইয়াত 0 12 1 গুণ 12 এনেকৈ কৰিলে দশমিকত আহিব বহুত কেটা কৰিব লাগিব এইটো কৰিবা এইটো দশমিকত আহি সেম আহিব গতিকে আমাৰ ডাইৰেক্ট ভগ্নাংশতে आंसर ৰাখিম ডাইৰেক্ট কটাকটি কৰিলে 1/6 হয় 1/6 হ'ব আমাৰ आंसरটো ঠিক আছে বুজি পালা এতিয়া নেক্সট প্ৰশ্নটো কৰিম নেক্সট প্ৰশ্ন দিছে আমাক বি নম্বৰ 2/3 বি দিছে আমাক 2/3 ইনটু 4/5 2/3 ইনটু 4/5 ঠিক আছে গতিকে মই ইয়াত উঠাই ললো 2/3 ইনটু 4/5 সো এইটো পূৰণ হ'ব 2 পূৰণ 4 আৰু 3 পূৰণ 5 হ'ব গতিকে 2 4 গুণ 8 3 5 গুণ 15 কটাকটি যায় কটাকটি না যায় গতিকে 8/15 আমাৰ आंसरটো হ'ব এটা সি নম্বৰটো চাও কি দিছে আমাক সি নম্বৰটো সি নম্বৰ দিছে 7 ইনটু 4/3 দিছে আমাক যেহেতু 7 ইনটু 4/3 দিছে গতি 7 তলত একো নাই মানে কি আছে 1 আছে ঠিক আছে সো সি নম্বৰটো মই ইয়াত উঠাই দিছো 7 ইনটু 4/3 গতিকে এইটো আমি 7 আছে 7 তলত আমি 1 লিখিব পাৰো পূৰণ 4/3 সো গতিকে 1 ইনটু 3 3 হৈ যায়
4 7 28 বাস এনেকৈ কৰিব পাৰি 28/3 ঠিক আছে এতিয়া নেক্সট আমাক দিছে সি গ'ল এতিয়া ডি দিছে 3/7 × 5 সো 3/7 × 5 উঠাই দিছোঁ সো এইটো ভালকৈ লিখিলে 3/7 × অকল 5 আছে 5 তলত একো নাই মানে 1 আছে গতি 1 দি লওঁ এতিয়া 1 পূৰণ 7 গতিকে এনেকৈ কৰিব পাৰি 7 × 1 আৰু 3 পূৰণ 5 আমি এটা লাইন বঢ়াইও দিব পাৰি যেনেকৈ আগত এইটো লাইন লিখা নাই ইয়াত লিখি দিলোঁ একো কথা নাই ডাইৰেক্ট এনেকৈও ডাইৰেক্ট পূৰণ কৰিব পাৰি এনেকৈ আমি এটা ষ্টেপ বঢ়াই দি কৰিব পাৰি 3 পূৰণ 5 15 7 পূৰণ 1 7 গতিকে 15/7 হ'ব আমাৰ ডি নম্বৰটোৰ এনসাৰ বুজি পালা একেবাৰে সহজ অংক এইবিলাক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট সো এতিয়া আমি 3.1টো আমাৰ শেষ হৈ গ'ল এতিয়া আমাৰ নেক্সট কি দিছে চাওঁ নেক্সট দিছে আমাক 3.2 পেজ নম্বৰ 97ত দিয়া আছে আৰু ইংৰাজী মিডিয়াম 96ত দিয়া আছে আমাক কৈছে যে তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা সো গতিকে আমাক ডায়াগ্ৰামেটিক্যালি দিব কৈছে ঠিক আছে ৰিপ্ৰেজেণ্ট দ্য ফলোয়িং প্ৰডাক্টছ ডায়াগ্ৰামেটিক্যালি অৰ্থাৎ চিত্ৰৰ সহায়ত আমাক লিখিব কৈছে এইবিলাক সো একেবাৰে সহজ প্ৰশ্ন এটা বুজাই দিলে তোমালোকে নিজে নিজে পাৰিবা বুজি পাইছানে সো এতিয়া আমি 3.2টো কৰোঁ 3.2 একৰ এইটো দিছে আমাক কিমান 1/4 × 1/3 এইটো ডাইৰেক্ট সলিউশন কৰোঁ 1 পূৰণ 1 3 4 × 12 গতিকে 1/12 পাই যাম কিন্তু আমাক যেহেতু চিত্ৰৰ সহায়ত প্ৰকাশ কৰিব দিছে আমি কি কৰিম প্ৰথমত 1/4 দিছে না গতিকে 4/1 তাৰমানে কৈছে গতিকে আমি বক্স বনাই ল'ম এনেকৈ আমি বক্স বনাই ল'ম ঠিক আছে 4/1 কৈছে গতিকে আমি কি কৰিম প্ৰথমটো যেটো আছে প্ৰথমটো এইফালে হ'ব গতিকে 4 ভাগ কৰিম গতিকে 1 ভাগ 2 3 4 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 4 ভাগ কৰিলোঁ গতিকে এইটো হৈছে 1/4 অৰ্থাৎ 4/1 ভাগ 4/1 ভাগক দেখুৱাৰ কাৰণে আমি এনেকৈ আমি কি কৰিব পাৰোঁ অকমান দাগ টানি দিম যাতে আমাৰ সুবিধা হয় ঠিক আছে গতিকে আমি দাগ টানি দিওঁ যে এইটো হৈছে 4/1 ভাগত আমি ৰং কৰিলোঁ গতিকে 4/1 ভাগ এইটো বুজালে ঠিক আছে এতিয়া নেক্সট পূৰণ 1/3 অৰ্থাৎ 3/1 ভাগ এতিয়া এই 3/1টো এইফালে হ'ব গতিকে 1 ভাগ বাস 1 ভাগ 2 ভাগ 3 ভাগ অৰ্থাৎ এইটো হ'ল 1/3 বা 3/1 ভাগ সো এইটো বুজাৰ কাৰণে 1 ভাগ বুজাৰ কাৰণে কি কৰিম আমি ইয়াতে যেহেতু কি চাবা 1 ভাগ 2 ভাগ 3 ভাগ হ'ল সো গতিকে এইটো বুজাব সো গতিকে যিকোনো এটা ল'ব পাৰি সো ইয়াত ল'লে চাবা এইখিনি নিমিলিব গতিকে য'ত কটা আছে আগৰটো তাতে ল'ম গতিকে ইয়াতে লৈ লওঁ গতিকে ইয়াতে লৈ লওঁ ঠিক আছে গতিকে এইটো ঘৰত পৰিছে অৰ্থাৎ পূৰণ কৰিলে চাবা 1 2 3 4 5 6 7 8 9 10 11 12 12/1 ভাগত আমি কাটিছে দুটাই গতিকে 12/1 পাম ইয়াত পূৰণ কৰিবা 1 × 1 × 1 4 3 × 12 গতিকে 1/12 পাম সো গতিকে আমি ইয়াতো দেখা পাইছোঁ চিত্ৰৰ সহায়ত যে ইয়াতে কাটিছে ঠিক আছে সো গতিকে আমি লিখিম যাতে ইয়াত দুটা কলম ব্যৱহাৰ কৰিব পৰীক্ষাত ইয়াত দুটা ৰঙেৰে আচ্ছাদিত মানে দাগ দিয়া আচ্ছাদিত অংশই কিমান 1 2 3 4 5 6 7 8 9 10 11 12 12 ভাগ আছে টোটাল তাৰে 1 ভাগত আচ্ছাদিত হৈছে দুটা ৰঙেই সো গতিকে 1 ভাগ আৰু এইটো পূৰণ কৰিবা তেনেকৈ আনসাৰ আহিব তোমালোকে এইটো পূৰণ কৰিবা সাইডত এইটো পূৰণ কৰিবা 1 × 4 পূৰণ 1/3 1 ৰ 1 গুণ 1 4 3 গুণ 12 সো গতিকে 1/12 পাইছোঁ চিত্ৰৰ সহায়ত আমি দেখাই দিছোঁ এইখিনি সাইডত এনেকৈ বক্সত ৰাখি দিবা আৰু এনেকৈ তোমালোকে আনসাৰটো কৰিবা ঠিক আছে বাস এইখিনি সলিউশন এই নম্বৰটোৰ বুজি পালা এতিয়া আমি বি নম্বৰটো কৰিম বি নম্বৰটো আমাক দিছে কিমান বি নম্বৰটো দিছে 1/2 × 1/5 গতিকে 1 ৰ 1 গুণ 1 5 2 গুণ 10 গতিকে 10/1 অংশ তাৰমানে কাটিব দুটা ৰঙে সো আমি চেক কৰি চাওঁ হয় নহয় চাব সাইডত আমি এনসাৰটো আমি লিখি লওঁ 1/2 × 1/5 সো 1 ৰ 1 গুণ 1 2 5 গুণ 10 সো 10/1 অংশত কাটিব আমি চেক কৰোঁ এতিয়া চিত্ৰ অকাই যে 10/1 অংশত কাটেনে নাই সো আমি প্ৰথমত কি কৰিম এইটো প্ৰথম ৰাখি লওঁ প্ৰথমটো যেটো আছে প্ৰথমটো সদায়
কি কৰিবা এইফালে ল'বা ঠিক আছে হৰিজন্টেলি ল'বা প্ৰথমটো এনেকৈ যাব 2 ভাগৰ 1 ভাগ গতিকে 2 ভাগ কৰোঁ 1 ভাগ 2 ভাগ হ'ল গতিকে 2 ভাগৰ 1 ভাগ বা 1/2 2 ভাগৰ 1 ভাগ মানে 1 ভাগ বুজাইছে গতিকে 1 ভাগ আমি ৰং কৰিম ৰং কৰি দিওঁ এইটো গোটেই আমি ৰং কৰিলোঁ ঠিক আছে এতিয়া নেক্সট আমাক পূৰণ 5 ভাগৰ 1 ভাগ দিছে গতিকে 5 ভাগৰ 1 ভাগ মানে এইফালে হ'ব 5 ভাগৰ 1 ভাগটো গতিকে আমি এইফালে 5 ভাগ কৰিম 1 2 3 1 2 3 5 ভাগ হ'ল 1 2 3 4 5 ভাগ তোমালোকে এটা এনেকৈ দিব পাৰা যে এইটো বুজাইছে এইটো তোমালোকৰ 5 ভাগৰ ইয়াতে ঠিক আছে এইটো তলত পাৰে এইটো বুজাইছে 1 2 3 4 5 ভাগ ঠিক আছে এতিয়া চাবা 5 ভাগৰ 1 ভাগ গতিকে 1 2 3 4 5 ভাগ কৰিছোঁ 5 ভাগৰ 1 ভাগ মানে কোনটো বুজাব 1 ভাগ মানে বুজাব আমাৰ এইটো গোটেইটো গতিকে বেলেগ কালাৰ ইউজ কৰোঁ যদি 1 ভাগ মানে এইটো গোটেই বুজাব মানে 1 ভাগ এইটো গোটেই হ'ব 1 ভাগ গোটেই মিলি পেলাই চাবা ইয়াত অকল কাটিছে আগৰটো যেনেকুৱা আগৰটো অকণমান ঠিক কৰি ল'বা আমাক কৈছে যে 1 ভাগৰ 4 গতিকে 4 ভাগ 1 2 3 4 4 ভাগৰ গোটেই কাটিছোঁ এতিয়া 3 ভাগৰ 1 ভাগ গতিকে 1 ভাগ 2 ভাগ 3 ভাগ গতিকে 1 ভাগ কাটিবলৈ হ'লে আমাক গোটেইটো কৰিব লাগিব গোটেইটো কৰিলোঁ কিন্তু অকল ইয়াত কাটিছে সেইকাৰণে যে দুটা ৰঙেৰে আচ্ছাদিত য'ত হৈছে দুটা ৰং ইয়াত মিলিছে গতিকে এইটোৱে হ'ব ঠিক আছে গতিকে এইটো চিত্ৰ অকণমান ইয়াত ওপৰত আচ্ছাদিত কৰি ল'বা এই নম্বৰটো এতিয়া বি নম্বৰটো যিটো আছে বি নম্বৰটো আমি আচ্ছাদিত কৰিলোঁ আমি চালোঁ যে এটা অংশত পাইছে গতিকে আমি এনচাৰ কিমান পাইছোঁ 10 ভাগৰ 1 অংশ হয় এনচাৰটো চাওঁ আছেনে নাই 1 2 3 4 5 6 7 8 9 10 10 ভাগৰ এটা অংশত দুটা ৰঙে আচ্ছাদিত হৈছে গতিকে এইখিনি হ'ব ঠিক আছে গতিকে এইখিনি হ'ব বুজি পালা তো আমি উত্তৰটো লিখিম যাতে দুটা ৰঙেৰে ইংৰাজী মিডিয়ামটো এইবাৰ লিখি দিম ঠিক আছে যে দুটা ৰঙেৰে আচ্ছাদিত অংশই কিমান 10 ভাগৰ 1 বাস এইখিনি আমাৰ সলিউশন ঠিক আছে ইংৰাজী মিডিয়াম লিখিবা যে therefore shaded বা two shaded 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 with two color মানে দুটা রং আছে যে shaded মানে আচ্ছাদিত করা shaded with two color মানে রং COLOURS colors represent 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 কিমান 1/10 বা 10 ভাগৰ 1 বাস এইটো হবে ইংৰাজী মিডিয়াম বুজি পালা এটা সি নম্বৰটো দিছে আমাক সি নম্বৰ দিছে 2/5 পূৰণ 4/3 সেটো পূৰণ কৰিলে কি হ'ব ইয়াত নকৰি ডাইৰেক্ট ইয়াতে কৰো 2 4 গুণ 8 5 3 গুণ 15 এটা কটা কৰি না যায় অৰ্থাৎ 15 ভাগৰ 8 ভাগত আমাৰ ৰং কৰিব লাগিব চিত্ৰ সহায়ত যদি দেখিব যাও ঠিক আছে গতিকে আমি কৰি চাও আমাক প্ৰথমটো কি দিছে যদি আমি বক্স বনাম 2/5 দিছে 2/5 কি হয় হৰিজন্টালি যায় এইফালে যায় গতিকে 2/5 এনেকে যায় ওপৰত এনেকে চিহ্ন দিলে সুবিধা হ'ব আৰু 5 ভাগত 2 ভাগ কৰিব লাগে গতিকে 5 ভাগ কৰিব লাগে প্ৰথমত 1 2 3 1 2 3 4 হল আৰু এটা ভাগ কৰি দিও 5 ভাগ হল 1 2 3 4 5 ভাগৰ 2 ভাগত ৰং কৰিব লাগে 2 ভাগত ৰং কৰি দিও গতিকে ইয়াত ৰং কৰি দিও এই দুটা ভাগত আমি ৰং কৰি দিলো ঠিক আছে আচ্ছাদিত কৰি দিলো এতিয়া আমাক দিছে 4/3 হ'ব এইটো উপৰ ফালে গতিকে সৰি 3/4 দিছে 3/4 দিছে গতিকে 3/4 দিছে মানে 3 ভাগৰ 4 গতিকে 3 ভাগৰ 4 বস্তুটো কেনেকৈ তোমালোকে চাবা ইয়াত দিছে আমাক অপূৰ্কিত ভগ্নাংশ ঠিক আছে যেহেতু তলৰটো সৰু ওপৰটো ডাঙৰ 3 ভাগৰ 4 গৈছে গতিকে এইটো হৈছে অপূৰ্কিত ভগ্নাংশ ইয়াত চাবা লবটো ডাঙৰ হৰটো সৰু যদি লবটো ডাঙৰ থাকে লবটো 3 তলৰটো হৈছে 2 লবটো ডাঙৰ থাকে ইয়াক অপূৰ্কিত ভগ্নাংশ বুলি কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন আকৌ ওপৰটো যদি ডাঙৰ থাকে ওপৰটো যদি সৰু থাকে যেনেকৈ 2/5 বা 2/4
তেনেহ'লে এনেকুৱা ফ্ৰেকশ্যনক প্ৰপাৰ ফ্ৰেকশ্যন অৰ্থাৎ এইটো কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। চ' আমি যেতিয়া চিত্ৰ আঁকালো এইটো হৈছে প্ৰকৃত ভগ্নাংশ, তলৰটো ডাঙৰ, ইয়াত চাবা তলৰটো সৰু ওপৰটো ডাঙৰ, লব ডাঙৰ হৈ আছে, গতিকে এইটো অপ্ৰকৃত ভগ্নাংশ। এইটোক আমি কেনেকৈ কৰিম, এইটোক আমি ভঙাই লিখিব লাগিব। চ' আমি এইটো কেনেকৈ লিখিব পাৰোঁ 3/3, ঠিক আছে। মানে অপ্ৰকৃত ভগ্নাংশ আমি প্ৰথমত মিশ্ৰত ল'ব লাগে। গতিকে 3ক 4ৰে ভাগ কৰিলে কেইবাৰ যায়, 3 × 1 = 3, গতিকে 1 বাকী থাকিলে, গতিকে এইটোক আমি কেনেকৈ লিখিম, এই 1টো আগফালে লিখিম, 3 তলত আছে 3 তলত দিম, এই ভাগশেষটো ওপৰত লিখিম, অৰ্থাৎ 1/3 হ'ব ইয়াৰ ফাইনেল এনচাৰটো, ঠিক আছে। তাৰমানে এটা আৰু 3/1 হ'ব এইটো, ঠিক আছে। গতিকে এটা গোটেইটো থাকিব আৰু 3/1 হ'ব, অৰ্থাৎ হ'ব যে 3 ভাগ কৰিম এইটোক। এতিয়া এইটোক তাৰমানে এনেকৈ লিখিব পাৰোঁ যে 1 + 1/3, গতিকে 1 + 1/3 কৰা 3/4 পাবা, ঠিক আছে। মানে এটা কমপ্লিট হ'ব, গতিকে এটা কমপ্লিট হ'ব এনেকুৱা, গতিকে কেইভাগ কৰিছোঁ, এইফালে 1 2 3 4 5 ভাগ কৰিছোঁ, 1 2 3 4 5 ভাগ, 1 2 3, এইটো ভালকৈ আঁকো, ডাঙৰকৈ আঁকো। মানে এইটো কেনেকৈ কৰিছোঁ, যিহেতু এইফালে 5 ভাগ কৰিছোঁ, 1 2 3 4 আৰু এটা 5 ভাগ কৰিছোঁ 2/5, আৰু এইফালে আছে 3/4, 3/4ক আমি ভঙাই লিখিলে 1 + 1/3 লিখিব পাৰোঁ। এইটো LCM ল'বা, কি হ'ব 3 হ'ব, ইয়াত 3 আছে, 3 × 1 3 + 1, গতিকে 4 হ'ব, গতিকে এইটোৱে পাম, বুজি পাইছেনে। সেইকাৰণে এইটোক আমি ভাগ কৰিলে এনেকৈ আমি লিখিব পাৰোঁ অপ্ৰকৃত ভগ্নাংশ। অলপমান পিছতে নেক্সট অনুশীলনী, নেক্সট ৱৰ্কশিট আউটত পাই যাম, কৰি চাওঁ আহাত। চ' এইটো বুজি লোৱা। 2/5টো আছে এনেকুৱা, 1 2 3 4 5, 5 ভাগ কৰি 2 ভাগত ৰং কৰিছোঁ, গতিকে 2 ভাগত ৰং কৰি দিওঁ, এইটো এটা আৰু এইটো এটাত ৰং কৰিছে ধৰি লোৱা। নেক্সট এটা কমপ্লিট থাকিব, অৰ্থাৎ 1টো কমপ্লিট হৈ থাকিব, গতিকে এইটোত যিটো 1 ভাগ হ'ব, মানে এইটো গোটেইটো নেক্সট কালাৰ যিটো থাকিব 1 মানে গোটেইটোত ফিল আপ হ'ব, ঠিক আছে। মানে 1 ভাগে কৰিব এইটোক, গতিকে এইটো 1 ভাগে কৰিব, গতিকে 1 ভাগে কৰিব। তো ইয়াত কেইটা থাকিলে তোমালোকে চাবা, 1 2 3 4 5টা থাকিলে, ঠিক আছে, 5টা হৈ গ'ল। এতিয়া এইটো আঁকিবা, আঁকাৰ পিছত নেক্সট তলত আঁকিবা এইটো, এতিয়া নেক্সট কি থাকিব 3/1 থাকিব, গতিকে এতিয়া যিহেতু এইটো এইফালে, গতিকে 3 ভাগ কৰিম, 1 ভাগ 3 ভাগ, 1 ভাগ 2 ভাগ 3 ভাগ, 3/1 অংশত আমাক ৰং কৰিব লাগে, গতিকে ইয়াতে আমি ৰং কৰি দিওঁ। এতিয়া গণা, দুটাকে ৰং ক'ত হ'ল, দুটাকে ৰং হ'ল ইয়াত, দুটাকে ৰং হ'ল, আৰু এইটোত ফুল দুটাকে ৰং হৈছে, ঠিক আছে। গতিকে 1 2, আমাক এনচাৰটো কিমান পাব লাগে, 15/8 পাব লাগে, মানে 8টাত ৰং পৰিব লাগে। এতিয়া চাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আছে। 15ত কি ইয়াত দুটা ৰং কিমান পৰিছে, একটাত দুটাত পৰিছে, আৰু ইয়াত কেইটা আছে, দুটা আছে, অৰ্থাৎ ফুল এটা ঘৰ দুটা ঘৰকে আছে, ঠিক আছে, ফুল দুটা ঘৰকে আছে, ঠিক আছে। মানে ফুল দুটা ঘৰ কি আছে, এটা ঘৰ দুটা ঘৰ, মানে এই দুটা সববিলাক ঘৰতে ৰং পৰিছে, গতিকে এইবিলাক সববিলাক ঘৰতে ৰং পৰিছে। গতিকে এতিয়া গণনা 8টা আছেনে নাই, 1 2 3 4 5 6 7 8টা, বাছ এইটো হ'ল আমাৰ সলিউশ্যন, ঠিক আছে। এনেকৈ আমাক দেখাই দিব লাগিব, বুজি পালা। গতিকে আমাৰ ফুল এনচাৰটো হ'ব ইয়াতে হ'ব ফুল এনচাৰটো। জাষ্ট আমাক বুজাৰ কাৰণে আমাক তলত এটা এক্সট্ৰাকৈ আমি আঁকি ল'ম, যিহেতু 1 এটা আছে, 1 থকাৰ কাৰণে এই কমপ্লিট এইটোত এটা হ'ব, ঠিক আছে। গতিকে 1 2 3 4 5 6 7 8টাত আছে দুটাকে ৰং, গতিকে এইটো বক্সৰ ভিতৰত ৰাখিবা, এইটো আমি ৰাফ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। এইটো চিত্ৰ আঁকিবা, আঁকাৰ পিছত লিখিবা যাতে দুটা ৰঙেৰে আচ্ছাদিত অংশই 15/8 বুজাইছে, ঠিক আছে। বাছ এইখিনি আমাৰ এনচাৰ, বুজি পালা। এতিয়া নেক্সট ডি নম্বৰটো দিলে, এইটো অংক অকণমান কঠিন আছিলে, একো কথা নাই, 2 3 বাৰ ভিডিঅ'টো চাবা, বুজি পাই যাবা। ডি নম্বৰ জাষ্ট এইটো আমাক মিশ্ৰ ভগ্নাংশত ল'ব লাগিব, যিহেতু ওপৰৰ লবটো ডাঙৰ আছে, ঠিক আছে, সেইকাৰণে আমি মিশ্ৰ ভগ্নাংশত লৈছোঁ। চ' আমি 1 + 1/3 লিখিছোঁ, এইটো কৰিবা, পূৰণ কৰিলে কি হয়, ইয়াতো একো মানে 1 আছে, 1 আৰু 3ৰ লসাগু 3,
গতিকে 3 1 দিয়ে ভাগ কৰিলে 1 গুণ 1 1 3 গুণ 3 গতিকে 3 পূৰণ 1 3 যোগ 3 3 কটা যায় 1 থাকে গতিকে আমি 4/3 পাই যাওঁ বুজি পাইছে না এনেকৈ আহিছে 1 + 1/3 টো এইকাৰণে আমি ভাগ কৰিছোঁ যে ভাগ কৰি ভাগফল যেটো হ'ব এইটো আগত আহিব ভাগশেষটো ওপৰত যাব আৰু যেটো দি ভাগ কৰিম সেইটো তলতে থাকিব ঠিক আছে সো যি কি হওক আমি এইটো কৰিম এতিয়া 1/5 * 2/3 1 2 গুণ 2 5 3 গুণ 15 গতিকে 15 ভাগৰ 2 পাম তাৰ মানে সো আমি এতিয়া চিত্ৰ আঁকাই লওঁ প্ৰথমতে আমি চিত্ৰ আঁকাই লম প্ৰথম এইটো চাওঁ তে এইটো ইফালে 1/5 বা 5 ভাগৰ 1 5 ভাগ কৰিম 1 2 3 ভাগ হল 4 ভাগ 5 ভাগ হল 1 2 3 4 5 ভাগ নেক্সট 5 ভাগত 1 ভাগত আমাৰ ৰং কৰিব দিছো গতি 1 ভাগত আমি ৰং কৰি দিওঁ ইয়াত ৰং কৰি দিওঁ মানে আচ্ছাদিত কৰি দিওঁ শেড কৰি দিওঁ ঠিক আছে নেক্সট আমাক কিমান দিছে 2/3 2/3 হ'ব ইফালে এইটো চিহ্নটো মই তোমালোকক বুজাৰ কাৰণে দিছো তোমালোকে দিব পাৰা নে দিব পাৰা সো এইটো ইফালে মানে 3 ভাগ কৰিব লাগে 3 ভাগ কৰিম 1 ভাগ 2 ভাগ 3 ভাগ 3 ভাগত 2 ভাগত ৰং কৰিব দিছে ঠিক আছে 3 ভাগত 2 ভাগত ৰং কৰিব দিছে গতি 2 ভাগত ৰং কৰিম এইটো এটা কমপ্লিট ভাগ এইটো এটা ভাগ 2 ভাগত ৰং কৰি দিছে আমি ইয়াতো কৰিব পাৰি আমাৰ ইচ্ছা এইটো সেতিয়া চাবা আমি आंसर পাইছো 15 ভাগত 2 ভাগত ৰং পৰিছে গতি ইয়াত চাবা ইয়াতো দুটা ৰং পাইছো ইয়াতো দুটা ৰং পাইছো ইয়াত 15 ভাগ আছে নাই চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15 ভাগৰ দুটাত আমি ৰং পাইছো গতি 15 ভাগত 2 আমাৰ आंसर মিলি গৈছে বাস এইটোৱে आंसर আমাক তলত লিখিব লাগিব যে দুটা ৰংটোৱে আবার এইটো বুজাইছে গতি লিখি অতএব বা ইয়াত দুটা অর্থাৎ টু শেড অফ টু কালার দুটা রঙেরে আচ্ছাদিত অংশই কিমান বুজাইছে 15 ভাগৰ 2 বুজাইছে ঠিক আছে বুজাইছে বাস এইটোৱে আমাৰ आंसर বুজি পালা ডি নম্বৰটো এতিয়া 3.2 শেষ এতিয়া নেক্সট ভিডিওত আমি 3.32 কৰিম ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰীনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্ট বনাই দিয়া আছে প্লে লিষ্টত গৈ চাব পাৰিবা ঠিক আছে 3.32 পেজ নম্বৰ 105 ত দিয়া আছে আজিলৈকে আহো দিয়ক তোমালোকে ভালে থাকিবা ঠিক আছে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দেই বাই বাই টেক কেয়াৰ